নদুৱাৰ সমজিলাৰ উদ্যোগত কুসুম তোলাত উদযাপন দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। শোণিতপুৰ জিলাৰ নদুৱাৰ সমজিলাত আজি উলহ মালহেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৯ বজাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে নদুৱাৰ সমজিলাৰ আয়ুক্ত মানস শইকীয়াই। ইয়াৰ পিছতে আৰক্ষী জোৱান আৰু বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা পেৰেড কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে সমজিলাৰ আয়ুক্তগৰাকীয়ে। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে উপস্থিত থাকে নৱনিযুক্ত সমজিলা আৰক্ষী আয়ুক্ত ৰীমা দাস, নদুৱাৰ চক্ৰ বিষয়া আকাশদীপ কাকতিৰ লগতে বহু কেইগৰাকী গণ্যমান্য লোক। আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই মুহূৰ্তত মই নদুৱাৰবাসী ৰাইজৰ লগতে সমগ্ৰ ভাৰতৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। নদুৱাৰবাসীৰ বাবে আজি দিনটো বিশেষ। ২০২৪ চনৰ ৪ অক্টোবৰ তাৰিখে ৪৮খন সমজিলাৰ লগতে নদুৱাৰেও সমজিলাৰ স্থান অধিকাৰ কৰে। এই হেতুকে আজি আমি প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ সুযোগ পাইছোঁ। আজি ৭৯তম স্বাধীনতা দিৱস আমাৰ নদুৱাৰ সমজিলাৰ প্ৰথম স্বাধীনতা দিৱস উদযাপন হৈছে। এই আমাৰ কাৰণে গৌৰৱৰ কথা, কাৰণ নদুৱাৰ মানুহৰ আশা আছিল এটা মহকুমা। গতিকে এই মহকুমা আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে সমজিলালৈ এই যিটো কনচেপ্ট প্ৰশাসনিক এক ব্যৱস্থা সুচল কৰিবৰ কাৰণে সমজিলাৰ কনচেপ্টৰে গোটেই অসমতে মহকুমাটো উঠাই সমজিলা কৰিলে। আৰু আমাৰ নদুৱাৰ মানুহৰ সপোন আছিল মহকুমা, কিন্তু আমি সমজিলা পাবলৈ সক্ষম হ'লো। আৰু আজি প্ৰথমটো স্বাধীনতা দিৱস এই সমজিলা। গতিকে ইয়াত উপস্থিত থাকিবলৈ পাই সকলো গৌৰৱান্বিত আৰু এই দিনটো উদযাপন কৰিবলৈ পাই সকলো গৌৰৱান্বিত। গতিকে ৭৯তম স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ ভাৰতবৰ্ষত আমি স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিবলৈ পাইছোঁ। যিসকল মুক্তিযোদ্ধা বা যিসকল স্বাধীনতা সংগ্ৰামীৰ কাৰণে তেওঁলোকে প্ৰাণ আহুতি পৰ্যন্ত দিলে, তেওঁলোকৰ চৰম ত্যাগৰ আৰু এই স্বাধীনতা সংগ্ৰামত যিসকল মুক্তিযোদ্ধাই অশেষ কষ্ট স্বীকাৰ কৰিলে, তেওঁলোকৰ প্ৰতি আজি দিনটোত মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি গৌৰৱান্বিত স্বাধীন দেশৰ নাগৰিক হিচাপে যে আমি এই দিৱস উদযাপন কৰিবলৈ আৰু লগতে দেশৰ সাৰ্বভৌমত্ব, দেশৰ অখণ্ডতা আৰু দেশখন আগুৱাই নিবৰ কাৰণে আমি এই স্বাধীনতা দিৱসৰ পতাকাৰ তলত আজি সকলোৱে সংকল্প লৈছোঁ। আৰু আমি পৰম সৌভাগ্যৱান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে তেখেত প্ৰধানমন্ত্ৰীত্বৰ দায়িত্বত আজি দেশ পৰিচালিত কৰি আছে। গতিকে তেখেতৰ নেতৃত্বত আমি দেশখন সুৰক্ষিত। আজি দেশখনৰ জনতাক তেওঁলোকে বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই মন্ত্ৰৰে আমাৰ দেশৰ জনসাধাৰণক একত্ৰিত কৰি আজি দেশখন শক্তিশালী কৰিছে। যে দেশৰ সামৰিক শক্তি বিশ্বৰ ভিতৰতে ৪ৰ্থ স্থান, দেশৰ অৰ্থনৈতিক ভেটিত বিশ্বৰ ভিতৰতে ৪ৰ্থ স্থান আমি পাবলৈ সক্ষম হৈছোঁ। আমি কম সৌভাগ্যৱান নহয় যে এইগৰাকী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিবলৈ পাইছোঁ। নিউজ টেক্স ৰিপৰ্ট ডেইলি 24।